নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গল গতিকে প্ৰত্যেক গাঁও পঞ্চায়তত 10টা ইউনিট আছে 10টা ইউনিটৰ পৰা 10 জন ইউনিট মেম্বাৰ ওয়াৰ্ড সদস্য নিৰ্বাচিত হৈছে এই 10 জন ওয়াৰ্ড সদস্যই এজন সভাপতিক নিৰ্বাচিত কৰিব গতিকে দেখা গল সভাপতিৰ নিৰ্বাচনটো এবাৰ কিন্তু ডাইৰেক্ট ভোটৰ দ্বাৰা হোৱা নাই ভোটাৰ সকলে ওয়াৰ্ড মেম্বাৰ সকলক নিৰ্বাচিত কৰিছে এতিয়া ওয়াৰ্ড মেম্বাৰ সকলে হিহতৰ মাজৰ পৰা এজনক সভাপতি হিচাপে নিৰ্বাচিত কৰিব গতিকে এই ক্ষেত্ৰত দেখা গৈছে সভাপতিক আসলতে ইনডাইৰেক্টলি নিৰ্বাচিত কৰা হৈ আছে গতিকে গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান হ'ব আমি জানো যে পঞ্চায়ত আইন মতে গাঁও পঞ্চায়তৰ কাৰ্যকাল হ'ব 5 বছৰ কিন্তু যিজন সভাপতি হ'ব তেখেত 5 বছৰ কাল সভাপতিত্ব চলাই লব পাৰিবনে নাই কিছুমান টেকনিক্যাল কাৰণ আছে টেকনিক্যাল কাৰণটো হৈছে যে গাঁও পঞ্চায়তৰ সভাপতিয়ে 2.5 বছৰ মান নিজৰ কাৰ্যকাল সুচাৰুৰূপে চলাব পাৰিব কাৰণ পঞ্চায়ত আইনৰ এটা ধাৰা আছে সেকশন 15 সাব ক্লজ 5 The Assam Panchayat Amendment Act 2023 ইয়াত কোৱা হৈছে যে পঞ্চায়তৰ সভাপতি অথবা উপ সভাপতিয়ে দায়িত্ব গ্ৰহণৰ প্ৰথম 2.5 বছৰ 2 বছৰ 6 মাহৰ ভিতৰত বা কাৰ্যকালত অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব বাকি থকা 2.5 বছৰৰ মাজত মাত্ৰ এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যেহেতু দেখা গৈছে 10 জন ওয়াৰ্ড মেম্বাৰে এজন সভাপতিক দায়িত্বভাৰ দিব গতিকে এই ক্ষেত্ৰত ওয়াৰ্ড মেম্বাৰ সকলৰ হাতত এটা ক্ষমতা আছে এবাৰ এজন ব্যক্তিক সভাপতি হিচাপে নিৰ্বাচিত কৰিলে সেই সভাপতিজনে মাত্ৰ 2.5 বছৰ তেখেতে ভালকৈ চলাব পাৰিব কিয়নো এবাৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত 2.5 বছৰৰ মাজত বাকি সদস্যবিলাকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব as per section 15 sub clause 5 of the Assam Panchayat Amendment Act 2023 গতিকে দেখা গৈছে ওয়াৰ্ড মেম্বাৰ সকলে এজন সভাপতিক 2.5 বছৰৰ কাৰণে সেই সভাপতিৰ আসনত ৰাখিব বাকি যদি সেই সদস্যবিলাক মানে সন্তুষ্ট নহয় তেতিয়া হলে নতুন এজন ব্যক্তিক আনি সভাপতিৰ আসনত বহাব পাৰিব এই ক্ষমতাটো বাকি ওয়াৰ্ড সদস্যসকলক দিয়া হৈছে গতিকে পঞ্চায়তৰ সভাপতি উপসভাপতিৰ বিৰুদ্ধে কেতিয়া অনাস্থা প্ৰস্তাৱ আনিব পাৰিব তাৰ পিছত আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতিৰ বিৰুদ্ধে কেতিয়া অনাস্থা প্ৰস্তাৱ আনিব পাৰিব ইয়াত সেকশন 43 ক্লজ 2 দা আসাম পঞ্চায়ত এমেন্ডমেন্ট এক্ট 2023 উল্লেখ কৰা হৈছে তাৰ পিছত জিলা পৰিষদৰ সভাপতি উপসভাপতি কেতিয়া পদৰ পৰা অপসাৰণ কৰা হ'ব সেকশন 73 সাব ক্লজ 2 of the Assam Panchayat Amendment Act 2023 উল্লেখ কৰা আছে মই হৰু এখন কিতাপ লিখিছো পঞ্চায়ত আইন সন্দৰ্ভত দাম ইয়াতে লিখা আছে 100 টকা আজি ৰাতি 12 বজাৰ পিছত যিবিলাকে এই কিতাপখন লব বিচাৰিছে 50% ডিসকাউন্ট দি দিছো মাত্ৰ আপোনালোকে 50 টকা দিলে কিতাপখন আপোনালোকক দিম আৰু 50 টকা অতিৰিক্ত দিব লাগিব এটা আপোনালোকৰ পোষ্টেল চাৰ্জ মুঠতে আপুনি 100 টকা পেমেন্ট কৰিলে অসমৰ যতে আপুনি থাকক কিতাপখন মানে বাই পোষ্টৰ জৰিয়তে পঠাই দিম মাত্ৰ 100 টকা ৰাতি 12 বজাৰ পিছত আপোনালোকে গুগল পে নম্বৰ মই দি দিছো তাতে আপোনালোকে পেমেন্ট কৰিব আৰু তাতে হোৱাটসঅ্যাপ নম্বৰ আছে আপোনালোকে পঠাই দিব মাত্ৰ 100 টকা আপোনালোকে দিয়ক আপোনালোকৰ ঘৰত পঠাই দিম ধন্যবাদ হ্যাভ এ নাইস ডে